করে নমস্কাৰ শুনিছেনে হেল্ল' হেল্ল' আহিছেনে আৰম্ভ হ'ব পৰা হৈছে ন ভাইটি নমস্কাৰ মই আজি আকৌ লাইভলৈ আহিছোঁ জুবিনদাৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ বা হত্যাকাণ্ডৰ ন্যায় সন্দৰ্ভত ন্যায় যুঁজখন সন্দৰ্ভত শেহতীয়া যিবিলাক কথা চলি আছে সেই কথাবিলাক সন্দৰ্ভত মোৰ আৰু আমাৰ ৰাইজৰ দলৰ যি অৱস্থান যি স্থিতি সেই সম্পৰ্কে আপোনালোকৰ লগত কথা পাতিবলৈ আজি মই মোৰ ফেচবুক পোষ্টত ভাইটি সাউণ্ডটো গৈ আছেনে আজি মোৰ ফেচবুক পোষ্টত মই মন্ত্ৰী পীযুষ হাজৰিকাক এটা উত্তৰ দিছোঁ মই এখন লিফলেটৰ নিচিনাকৈ উলিয়াই উত্তৰটো দিছোঁ হাজৰিকাই কৈছিলে যে জুবিনদাৰ মৃত্যুৰ পাছত চৰকাৰে কিমান কাম কৰিছে জুবিনদাৰ ন্যায়ৰ কাৰণে আৰু মই দেখুৱাইছোঁ যে জুবিনদাৰ মৃত্যুৰ পাছত চৰকাৰে কিমান কাম কৰিবলৈ ব্যৰ্থ হৈছে আপোনালোকে সেইটো চাব দেই এবাৰ মোৰ ফেচবুক পেজতে সেইটো বস্তু পাব এতিয়া মই কেইটামান কথা পাতিব খুজিছোঁ জুবিনদাৰ ন্যায় সন্দৰ্ভত জুবিনদাৰ কেনেকুৱা অৱস্থাত আছে এই সন্দৰ্ভত কেইটামান কথা পাতিব খুজিছোঁ সেইকেইটা কথা পাতোতে মই আপোনালোকক ন্যায় ব্যৱস্থাটোৰ তদন্ত একচুৱেলি কেনেকুৱা হ'ব লাগে মোৰ ধাৰণাটো তাৰমানে আৰু এতিয়া তদন্ত কেনেকুৱা হৈ আছে চৰকাৰৰ বৰ্তমানৰ যিটো তদন্ত সেই তদন্তই কিয় আচলতে জুবিনদাক প্ৰকৃত ন্যায় দিব নোৱাৰে সেই আটাইবিলাক বিষয় মই চুই যাবলৈ চেষ্টা কৰিম কাইলৈ 22 তাৰিখ নহয় জানো 22 অক্টোবৰ কাইলৈৰ পৰা বিজেপি দলেও প্ৰতিবাদ আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তদন্তত সঠিক দিশত আগবঢ়াবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ বক্তব্য অলপ সাৱধানেৰে শুনিছিলোঁ আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়াৰ বক্তব্যও সাৱধানেৰে শুনিছিলোঁ সাৱধানেৰে শুনোতে মই লক্ষ্য কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ন্যায়ালয়ৰ বিৰুদ্ধে এইটো প্ৰতিবাদ হ'ব খৰতকীয়াকৈ যাতে ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰে ন্যায় প্ৰদান চৰকাৰে কৰিব নোৱাৰে তেখেতসকলৰ মতে ন্যায় প্ৰদান কৰিব কোৰ্টে এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ বিজেপিৰ ৰাজ্যিক সভাপতিৰ বক্তব্য আপোনালোক যিসকলে মোৰ এই লাইভটো চাই আছে আপোনালোকে মন্তব্য কৰকচোন যে ন্যায় প্ৰকৃততে চৰকাৰে দিব নে ন্যায়ালয়ে দিব ন্যায় প্ৰকৃততে চৰকাৰ আৰু ন্যায়ালয় দুইটাই দিব নে ন্যায় দিয়াৰ দায়িত্ব কেৱল ন্যায়ালয় কেনেকৈ ন্যায় দিব যদিহে চৰকাৰে সঠিক তদন্ত নকৰে এই প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ
আৰু এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্নটো যদি আমি কৰিব নাজানো তেতিয়া জুবিনদাৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কাৰসাজি আৰম্ভ কৰিছে যি নাটক আৰম্ভ কৰিছে যি ভুৱা জুবিন প্ৰেমীৰ নিচিনা দেখুৱাবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে শেহতীয়াকৈ এই গোটেই কথাবিলাকৰ সেইকাৰণে মই ভাবো যে আমি জুবিনদাৰ আমাৰ হাৰ্ট থ্ৰব যি মানে আমাৰ হাৰ্ট অন্তৰ বা হৃদয় যি কঁপনি তোলে সেই হৃদয়ত কঁপনি তোলা আমাৰ জুবিনদাই মানে প্ৰকৃত অৰ্থত ন্যায় নাপাব সেইকাৰণে মই আপোনালোকক আকৌ কৈছোঁ যে আপোনালোকেও নিজে বিবেচনা কৰক অকল মই কোৱা কথা নহয় অসমৰ প্ৰত্যেকজন নাগৰিকে এইটো বুজি উঠা দৰকাৰ যে ন্যায় প্ৰদান যদি সঁচাকৈ ঠিকমতে হ'ব লাগে সেইটো কমপ্লিটলি নিৰ্ভৰ কৰে চৰকাৰৰ ওপৰত ন্যায়ালয়ে চৰকাৰে দিয়া বা তদন্তকাৰী বিষয়াই দিয়া তদন্তৰ ওপৰত ভিত্তি কৰিহে দুইটা পক্ষৰ উকিলৰ হিয়াৰিং শুনি তেওঁলোকৰ যুক্তিবিলাক শুনি তেওঁলোকৰ আৰ্গুমেণ্টবিলাক শুনি সিদ্ধান্ত গ্ৰহণ কৰে গতিকে ন্যায় প্ৰদানৰ প্ৰধান যিটো কাঠামো প্ৰধান যিটো মেৰুদণ্ড যিটো প্ৰধান যিটো সিদ্ধান্ত ন্যায় পাবনে নাপাব সেই সিদ্ধান্ত ডেফিনেটলি তদন্তৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰী আমাক বুৰ্বক সজাব খুজিছে অসমৰ মুখ্যমন্ত্ৰী আমাক মূৰ্খ সজাব খুজিছে আৰু অসমৰ মুখ্যমন্ত্ৰী আমাক মূৰ্খ সজাবৰ কাৰণে বিজেপি দলে আমাক মূৰ্খ সজাবৰ কাৰণে কাইলৈৰ পৰা আন্দোলন আৰম্ভ কৰিব খুজিছে তেওঁলোকে ক'ব খুজিছে যে বিজেপিয়ে সব কৰিছে চৰকাৰে সব কৰিছে এতিয়া ন্যায়ালয়ে যদি ন্যায় দিয়ে খেলা খতম এইটো তেওঁলোকৰ বক্তব্য কিন্তু মই আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে বিজেপি চৰকাৰে কেনেকৈ জুবিনদাক ন্যায় নিদিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব কৈছে মই এটা এটাকৈ ক'বলৈ চেষ্টা কৰিম মই সদায় যুক্তিপূৰ্ণভাৱে কথাবিলাক ক'বলৈ চেষ্টা কৰোঁ কিন্তু যুক্তিপূৰ্ণভাৱে কথাটো ক'বলৈ যাওঁতে সদায় বিজেপিয়ে মোক আক্ৰমণৰ লক্ষ্য কৰি লয় আপোনালোকে নিশ্চয় দেখিছে আজিও এতিয়া আহিবই তেওঁলোকৰ পালিপহৰীয়াবিলাক তেওঁলোকে এতিয়া পুৰা বকিব তেওঁলোকে বেলেগ বেলেগ কথা উলিয়াব তেওঁলোকে মোক গালি দিব বিভিন্ন অদৰকাৰী কথা কিছুমান তেওঁলোকে ডাঙৰ কৰিব তো এই ধৰণৰ কাম কৰে সেইকাৰণে মই এটা এটাকে আপোনালোকক ন্যায় প্ৰদান সম্পৰ্কত গোটেই কথাকেইটা ক'ব খুজিছোঁ মই প্ৰথমতে ক'ব খুজিম যে জুবিনদাৰ মৃত্যু হোৱা যিটো কাৰণত মৃত্যু হ'ল ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত যোগদান কৰিবলৈ গৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো উদ্যোক্তা প্ৰেজেন্স কৰিছিলে উদ্যোক্তা আছিলে কি কয় এইটো আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী পবিত্ৰ মাৰ্ঘেৰিটা য'ত এজন ৰাজ্যিক মন্ত্ৰী সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পতা সভাখনলৈ গৈ জুবিনদাৰ মৃত্যু ঘটিলে মই বাৰম্বাৰ কৈ আছো যে এই মৃত্যুৰ বাবে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী বা ভাৰত চৰকাৰৰ জগৰীয়া কি মই দেখিছো যে অসমৰ জনগণৰ যিসকল জুবিন অনুৰাগী তেওঁলোকেও কথাটোত গুৰুত্ব দিয়া নাই সংবাদ মাধ্যমে একেবাৰে গুৰুত্ব দিয়া নাই কথাটোত ইচ্ছাকৃতভাৱে বোধহয় চৰকাৰৰ কথা মতে বোধহয় সংবাদ মাধ্যমক সেই বিষয়টো অলপ তল পেলাই দিছে চৰকাৰৰ মানে নিৰ্দেশ অনুসৰি নিশ্চয় তেওঁলোকে সেই কথাটো তল পেলাই দিছে আৰু বিজেপিয়ে খুব ইচ্ছাকৃতভাৱে খুব হেৰি কৰি
মানে অকল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ ওপৰত দায় ঠেলি দিছে কিন্তু মই ভাবো যে এই গোটেই তদন্তটোৰ আন এটা দিশ হ'ল মূল প্ৰধান এটা দিশ হ'ল যে মিটিংখন পাতিছিলে ফেষ্টিভেলখন পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীয়ে বোধহয় এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীয়ে পতাৰ প্ৰধান কাৰণটো আছিলে সেইটোৰ উদ্যোগ আছিলে চাগে প্ৰবৃত্ত মাৰ্ঘেৰিটা কিন্তু জুবিনদাৰ যেতিয়া মৃত্যু হ'ল প্ৰবৃত্ত মাৰ্ঘেৰিটাই টুপাই বুৰ মাৰিলে প্ৰবৃত্ত মাৰ্ঘেৰিটাই সেই ঘটনাৰ পৰা আঁতৰি দিলে লুকাই দিলে প্ৰবৃত্ত মাৰ্ঘেৰিটা টিভিত নোলোৱা হৈ গ'ল চৰকাৰে প্ৰবৃত্ত মাৰ্ঘেৰিটাৰ নাম নোলোৱা হৈ গ'ল আৰু এনেকৈ আমাক গোটেই বিষয়টোৰ পৰা ভাৰত চৰকাৰৰ এটা বিভাগ এক্সটাৰ্নেল মিনিষ্ট্ৰী বা প্ৰবৃত্ত মাৰ্ঘেৰিটা তাৰ মন্ত্ৰী আমাৰ অসমৰ মন্ত্ৰী প্ৰবৃত্ত মাৰ্ঘেৰিটাক আঁতৰাই আমাক ন্যায়ৰ দিশটোত এটা ৰাজনীতিকৰণ কৰি সংবাদ মাধ্যমৰ সহযোগত সেইটো আঁতৰাই লৈ যোৱা হ'ল মই কথাটো ঠিকে কৈছো নে নাই বাৰু আপোনালোকে যিসকলে চাই আছে কমেণ্ট কৰক নাই মই ঠিকে কৈছো নে মই মিছা কথা কৈছো অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিলেইতো নহ'ব ন কথাবিলাক বুজি পাব লাগিব কথাবিলাক বিশ্লেষণ কৰিব লাগিব কথাবিলাক মানুহৰ মাজলৈ নিব পাৰিব লাগিব কথাবিলাকৰ একদম ইন ডেপথ ষ্টাডি কৰিব লাগিব আৰু সেইবিলাক মানুহৰ মাজলৈ উলিয়াই দিব লাগিব তেতিয়াহে আমি ন্যায় পাম গতিকে প্ৰথম কথা যে এই তদন্তৰ ভিতৰলৈ এতিয়ালৈকে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীটো নহা কথাটো বিজেপিৰ প্ৰথম ৰাজনীতিকীকৰণ তাৰ পাছত উদ্যোক্তাসকল বাকি যিসকল উদ্যোক্তা আছে আৰু জুবিনদাৰ লগৰীয়াসকল আৰু তাৰ পাছত জুবিনদাক হাতুৰিবলৈ নিয়া কি কয় আপোনাৰ এই দেশখনৰ ছিংগাপুৰৰ অসমীয়া প্ৰবাসী অসমীয়াসকল তেওঁলোক তদন্তৰ আওতালৈ আহিছে কিন্তু আচৰিত যি কাৰণত ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যি কাৰণত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হ'ল যি কাৰণত আৰু এজন কি গোস্বামী সিদ্ধাৰ্থ গোস্বামী নেকি ন শৰ্মা আৰু গোস্বামী দুজন নহয় সিদ্ধাৰ্থ গোস্বামীকো গ্ৰেপ্তাৰ কৰা হ'ল শেখৰ গোস্বামী সেই একেটা কাৰণত এতিয়ালৈকে কিয় প্ৰবাসী ভাৰতীয়ক সেইসকলক গ্ৰেপ্তাৰ কৰা নহ'ল তদন্তৰ এই দিশটো আপোনালোকে পাহৰি গৈছে নেকি চৰকাৰে আমাক যেনেকৈ ভবাব খুজিছে আপোনালোকে তেনেকৈ ভাবিছে নেকি আপোনালোকক কৈছো যিসকলে চাই আছে ন আপোনালোকে যিসকলে মোৰ লাইভ চাই আছে মই আপোনালোকক কৈছো প্লিজ কথাবিলাক সদায় নিৰপেক্ষ আৰু ইংৰাজীত যাক কয় অবজেক্টিভ বা বস্তুনিষ্ঠ তেনেধৰণে ভাবিবলৈ শিকিব লাগিব আমি প্ৰত্যেকে তৃতীয়তে আৰু এটা দিশ আছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব' পাতি আছিলে বুলি এটা সাংঘাতিক ধৰণৰ চৰ্চা হৈছিল আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সুধিছিলোঁ যে আপোনাৰ পত্নী সঁচাকৈ তাৰ লগত জড়িত আছিলে নেকি আমি প্ৰশ্ন সুধিছিলোঁ যে আপোনাৰ পত্নীয়ে সঁচাকৈ তাতে ফেশ্বন শ্ব' পাতিছিলে নেকি আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো সেই শ্ব'টো কণ্টিনিউ কৰিছিলে নেকি এইটো সুধিছিলোঁ মোৰ ওপৰত কেছ দিলে মইতো কেছ দিলে ভয় নকৰোঁ আপোনালোকে জানেই মোৰ ওপৰত কেছ দিলে কিন্তু আপোনালোকক মই এটা কথা সুধিব খোজো যে সেই বিষয়টো আমি এৰি দিলে নহ'ব মই প্ৰথমতে তিনিটা দিশৰ কথা ক'লো দেই আপোনালোকে মনত ৰাখি যাব যে তদন্তৰ গতিটো যে একপক্ষ হৈছে তাৰ কাৰণে তিনিটা দিশ ক'লো নম্বৰ 1 এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক মূল তদন্তৰ মাজলৈ অনা নাই এইটো বঢ়িয়াকে হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা স্কিপ কৰি দিছে 2 গোটেই তদন্তত ছিংগাপুৰৰ যিসকল নিবাসীসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিলে যি কাৰণত বাকীকেইজনক গ্ৰেপ্তাৰ কৰিলে এওঁলোকক কিন্তু গ্ৰেপ্তাৰ নকৰিলে 3 অসমৰ মুখ্যমন্ত্ৰী পত্নী শ্ৰীযুতা
ৰিণিকী ভূঞা শৰ্মা মহাশয়া তেখেত এই ফেষ্টিভেলৰ লগত জড়িত বুলি এটা বাতৰি ওলাইছিলে মইতো ভালকে নাজানো মই সেইকাৰণে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিলোঁ সেইটো হয় না নহয় মোক বন্ধ কৰিবৰ কাৰণে কোৰ্টত কেছ এটা দিছিলে মইতো কেছ ফলে ভয় নকৰো আপোনালোকক কৈছোৱে কিন্তু মুখ্যমন্ত্ৰীৰ পৰা এতিয়ালৈকে সঠিক সিদ্ধান্ত নাপালোঁ গ'ল এই তিনিটা বিষয় গ'ল এতিয়া তদন্তৰ মূল কথাকেইটা মই আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ মই কিয় কৈ আছো যে এই তদন্ত কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰে মই কি ক'লো আপোনালোকে আকৌ এবাৰ শুনক মই কৈছো যে বৰ্তমান এছআইটিৰ নেতৃত্বত যেটো তদন্ত চলি আছে এই তদন্তই কোনোপধ্যেই জুবিনদাৰ পৰিয়াল আৰু অসমবাসীক কেতিয়াও ন্যায় দিব নোৱাৰে মই দৃঢ়তাৰে কৈছো দেই আপোনালোকে লক্ষ্য কৰিব কথাটো মই দৃঢ়তাৰে কৈছো যে বৰ্তমানৰ যেটো তদন্ত চলি আছে এই তদন্তত প্ৰকৃত ন্যায় পোৱাটো অসম্ভৱ কিয় কৈছো এই কথাটো আপোনালোকে বুজি লোৱা দৰকাৰ আৰু সেইমতে আমি সকলোৱে এক কৰা সেইমতে আমি প্ৰতিক্ৰিয়া কৰাটো ৰিয়েক্ট কৰাটো প্ৰয়োজন এই তদন্ত কিয় যথাযোগ্য তদন্ত নহয় মই আপোনালোকক জনাব খোজো যে যদিহে বিদেশত এটা ঘটনা ঘটে মা কিবা দিগদাৰ পাইছে নেকি মা মোৰ কাষতে মা আছে মানে মা গাটো খুব বেয়া সেইকাৰণে মই মাৰ ওচৰতে থাকি কথাখিনি কৈ থাকিবলগীয়া হৈছে সেইকাৰণে মা দিগদাৰ পাইছে নেকি বা নাই পোৱা মা কিবা দিগদাৰ পালে আপুনি শুনি থাকক না কথাকেইটা মা বুজি পাইছে নাই আমাৰ মাও আকৌ একদম সাংঘাতিক ধৰণে এনেকুৱা সামাজিক কথাবিলাকত সাংঘাতিক ধৰণৰ আকৌ হেৰি আকৌ দেই মানে সচেতন মানুহ আকৌ মাও এনেকুৱা বৰ কোম্পানী মাছ নহয় মায়েও বুজি পায় এইবিলাক কথা মা বুজি পায় নে নাই এতিয়া মই কৈ আছিলো কি এই তদন্ত কিয় এটা যথাযোগ্য তদন্ত নহয় যথাযোগ্য তদন্ত নহয় বুলি কোৱাৰ মোৰ কাৰণটো কি যেটো ঘটনা ঘটিছে সেই ঘটনাটো ঘটিছে বিদেশত যেতিয়া এটা ঘটনা ঘটে তেতিয়া হলে তাৰ তদন্ত আৰু তাৰ বিচাৰৰ কাৰণে প্ৰথমতে BNSS ভাৰতীয় নাগৰিক ন্যায় সংহিতা 2023 অনুসৰি প্ৰথম কামটো হ'ব লাগে যে ভাৰত চৰকাৰৰ পৰা প্ৰিভিয়াছ সেংচন তদন্তকাৰী সংস্থাই ল'ব লাগে আমি জনামতে এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা তেনেকুৱা প্ৰিভিয়াছ সেংচন লোৱা হোৱা নাই ঠিক আছে সময়ও থাকিব বিচাৰ কৰিবলৈ হয়তো ষ্টাৰ্ট কৰাৰ সময়খিনিত লৈ ল'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু মই ভাবো যে এতিয়াই লোৱা দৰকাৰ আছিল তেতিয়াহে গভৰ্ণমেণ্টে গোটেই কথাখিনি গম পাই থাকিলেহেঁতেন আৰু গভৰ্ণমেণ্ট কনচাৰ্ন হ'লহেঁতেন মই গভৰ্ণমেণ্ট কনচাৰ্ন হোৱাটো এইকাৰণে বিচাৰিছিলোঁ যে জুবিনদাৰ তদন্তৰ ন্যায় যদি সঁচাকৈ পাব লাগে ভাৰত চৰকাৰ কনচাৰ্ন হ'ব লাগিব ভাৰতৰ বৈদেশিক মন্ত্ৰালয় কনচাৰ্ন হ'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰী কনচাৰ্ন হ'ব লাগিব বিষয়টোৰ লগত জড়িত হ'ব লাগিব এই কথাটো খুব জৰুৰী কেলে জৰুৰী তাৰ কাৰণটো যে বিদেশত তদন্ত কৰিবৰ কাৰণে আমাৰ যেটো প্ৰক্ৰিয়া আছে মই প্ৰক্ৰিয়াটো আপোনালোকক আকৌ এবাৰ মনত পেলাই দিওঁ যাতে তদন্তটো কেনেকৈ হ'ব গম পালে তদন্তৰ গতিগতিটো আপোনালোকে বুজি পাব প্ৰথম কথা BNSS 2023 সেকশন 112 112 আপুনি চাওক 112ত কৈছে যে বিদেশত যদি কিবা ঘটনা ঘটিছে তেতিয়া হলে কি কৰিব লাগিব তেতিয়া হলে কি বিদেশৰ চৰকাৰ বা কোৰ্টক সংশ্লিষ্ট কোৰ্টক ভাৰতৰ কৰ্তৃপক্ষই থ্ৰ কোৰ্ট এটোৱে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু আজিৰ দিনটোত বাতৰিত দেখি আছো যে আমাৰ এছআইটিৰ দুজন মানুহ গৈ সিংগাপুৰ পাইছে
কিন্তু মোৰ কথাটো একদম খোলাখুলি যে SIT-এ তদন্ত কৰি আনি যি তথ্য পালেও সেইটো কোৰ্টত গ্ৰাহ্য নহব যদি হে 112 নম্বৰ ধাৰা অনুসৰি থ্ৰু কোৰ্ট হেতু তথ্য নানে নহলে যেতিয়া বিচাৰ প্ৰক্ৰিয়া হ'ব আৰ্গুমেন্ট যেতিয়া হ'ব তেতিয়া এই অভিযুক্তসকলৰ পক্ষৰ পৰা যেতিয়া ক'ব যে তোমালোকে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পাৰমিশন ললানে পাইৰৰ পাৰমিশন আগতীয়া অনুমোদন ললানে নাম্বাৰ 1 নাম্বাৰ 2 তোমালোকে 102 নম্বৰ ধাৰাৰ অধীনত লেটাৰ অফ ৰিকুৱেষ্ট থ্ৰু কোৰ্ট পঠিয়ালানে থ্ৰু কোৰ্ট পঠিয়াই with due recommendations যেতিয়া সিঙ্গাপুৰৰ পৰা ডকুমেন্টখিনি আহিব তেতিয়া হে কোৰ্টত হেখিনি কাৰ্য হ'ব মই বহুত কোৰ্টৰ কেছত ফসি আছো কাৰণে মানে মই 165 টা মান কেছ মোৰ ওপৰত লাগি আছে চৰকাৰে লগাই থৈছে কংগ্ৰেছ চৰকাৰৰ বিজেপি চৰকাৰে মই 36 বাৰ মান জেল গৈছো কাৰণে মই কথাবিলাক অলপ বুজি পোৱা হৈছো হে কাৰণে মই যেতিয়া ঘটনাটো ঘটিলে তেতিয়া মই আইনখন পঢ়ি চাইছিলো আৰু আইনখন পঢ়ি চোৱাৰ পাছত মই গম পালো যে যদি সিঙ্গাপুৰৰ পৰা কিবা তথ্য আনিব লাগে সাক্ষ্য আনিব লাগে ষ্টেটমেন্ট আনিব লাগে বা এভিডেন্স আনিব লাগে বা ডকুমেন্টছ আনিব লাগে তাত লিখি দিছে শব্দকিটা এভিডেন্স ষ্টেটমেন্ট ডকুমেন্টছ যিকোনো বস্তু যদি আনিব লাগে থ্ৰু কোৰ্ট প্ৰথমতে আবেদন কৰিব লাগিব লেটাৰ অফ ৰিকুৱেষ্ট বুলি শব্দটো আছে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব এটো পঢ়ি নোলোৱাকে এটো বুজি নোপোৱাকে ইয়াৰ পৰা সিঙ্গাপুৰৰ কাৰবাৰ হাৰিয়াৰ লগত কথা পাতি অকল তালে গলে কিবা তথ্য গোটালেও জাগা চালেও কিন্তু তাৰ পৰা কেতিয়াও ৰিজাল্ট নাহিব থ্ৰু কোৰ্ট উইথ ৰিকুৱেষ্ট অফ লেটাৰ পঠিয়াই এই তথ্য আনিব লাগিব বুজি পাইছেনে নাই বাৰু আপোনালোকে যদি হসাকে যদি বস্তুটো একদম মানে ভালকে ডিপলি নাচাই বিশেষকৈ এটো আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু SIT খনে বুজি পাব লাগিছিল মই ভাবু যে SIT খনো বুজিবলৈ যত্ন কৰা নাই সাগে আমাৰ গভৰ্নমেন্ট উকিল বিলাকেও মানে কি কয় এটো কিবা কয় নহয় গভৰ্নমেন্টৰ হেডজন উকিলৰ তেও সাগে বুজাই দিয়া নাই বা হেতুক লৈ কনচাৰ্ন হোৱা নাই আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ লগত যেটো কথা পাতি লোৱা নাই সাগে গুটে প্ৰসেসটো তেনেকে যোৱা নাই প্ৰথম কথা কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট চাব লাগিব 112 নম্বৰ ধাৰা দ্বিতীয় কথা তাত যিবিলাক অভিযুক্ত তাৰ সিঙ্গাপুৰৰ মানুহ তেওঁলোকক আনিবৰ কাৰণে ধৰি আনিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ দুখন আইন আছে এক্সট্ৰাডিশন এক্ট 1962 ন 62 নে 72 আছে পাহৰি গৈছো অকমান দেই আৰু আছে এই মিউচুৱেল ট্ৰিটিখন এই ট্ৰিটি আৰু এই এক্সট্ৰাডিশন এক্ট অনুসৰি কি কৰিব লাগিব আমি তেওঁলোকৰ মানে বস্তুবিলাক আনিব পাৰিম তথ্যবিলাক আনিব পাৰিম আৰু তেওঁলোকৰ মানুহকো আমি ইয়াৰ পৰা ইয়ালে ধৰি আনিব পাৰিম তেওঁলোকৰ মানুহ যেনেকৈ ধৰক জাহাজখনৰ কেপ্টেইন জনক যেনেকৈ ধৰক তাত মই বাৰম্বাৰ কৈ আছো যে জাহাজখনত ফ্ৰী ডাইভিং কৰিছে হেৰিয়ে জুবিনদাই ফ্ৰী ডাইভিং কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখনত একদম লিখি দিব লাগে যে মোৰ এপিলেপসি আছে নেকি এপিলেপসি থাকিলে নোৱাৰে মোৰ সিজাৰ হৈছিল নেকি লিখি দিব লাগে সিজাৰ হলো তেনেকৈ ফ্ৰী ডাইভ কৰিব নোৱাৰে এবিলাক নোৱাৰে মানে আপোনালোকে জানে নহয় জানো মই বাৰম্বাৰ কৈ আছো সেইবিলাক কথা নোহোৱাকে 2 নম্বৰী কৰি যদি জুবিনদাক তেনেকৈ হাতৰিবলৈ দিছিলে হিয়তিটো জেলত যাব লাগিব ন সৰকাৰে কৈ আছে যে আমি সব সিঙ্গাপুৰ সৰকাৰৰ ওপৰত ভৰসা কৰিছো তাত বৰ ভাল তদন্ত হয় কিন্তু সিঙ্গাপুৰ সৰকাৰে এই ক্ষেত্ৰত কেতিয়াও ভাল তদন্ত নকৰে কাৰণ সিঙ্গাপুৰ সৰকাৰে যদি প্ৰমাণ কৰি দিয়ে যে সিঙ্গাপুৰৰ গাফিলতিৰ কাৰণে সিঙ্গাপুৰৰ কোনোবা এজেন্সিৰ গাফিলতিৰ কাৰণে তাত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু ঘটিলে তেতিয়াহলে তেওঁলোকৰ টুৰিজম বেয়া নহব নেকি কথাটো ধৰিব পাৰিছেনে মইতো কলে মানে আপোনালোকে বহুতে কৈ দিব যে এই ৰাজনীতি কৰিবলৈ লৈছে ৰাজনীতি নকৰা কোনোবা মানুহে এইবিলাক কথা বুজি পাব লাগিব নহয় কোনোবাইতো ক'ব লাগিব ন বেলেগে কৈ থাকিলেতো মই নকলোহেঁতেন কোনোবাইতো মাতি থাকিলে মই নামতিলোহেঁতেন অকল জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো আমি কেতিয়াও জাস্টিস নাপাওঁ কথাটো ধৰিব পাৰিছেনে আমি প্ৰকৃত জাস্টিস পাবলৈ হলে ইন ডেপথ ষ্টাডি কৰি সেই অনুসৰি আমাৰ দাবীবিলাক
ঠিক কৰি ল'ব লাগিব আৰু সেই ঠিক কৰা অনুসৰি চৰকাৰৰ লগত আমি হেঁচা দিব লাগিব তাৰপিছত চৰকাৰৰ লগত আমি বাৰ্গেনিং কৰিব লাগিব আলোচনাত বহি সিদ্ধান্ত আনিব লাগিব এতিয়া যিবিলাক হৈ আছে সব আবেগত হৈ আছে ন সেইকাৰণে মই একদম খাটাং মই আপোনালোকক কৈ আছো গভৰ্ণমেণ্টে আমাক কোনোপধ্যে ন্যায় দিব খোজা নাই আৰু আমিও গভৰ্ণমেণ্টৰ সেই যিখন জাল সেই জালখনত ভৰি দি ন্যায় পাবৰ কাৰণে চেষ্টা কৰা নাই জালখনতে ভৰি দি আছো এই কথাটো বুজি নোলোৱাৰ কাৰণে মই কৈ আছো মোক আপোনালোকে বেয়া পাব পাৰে কোনোবাই আৰু মই বেয়া পোৱাটো চিন্তাও নকৰো মইতো কেয়াৰ নকৰা মানুহ আপোনালোকে জানে জুবিদা সাংস্কৃতিক ক্ষেত্ৰত যেনেকুৱা মানে যিটো পাগলা টাইপ মানে কি আপোনালোকে বুজিছেনে মই যিটো অৰ্থত বুজাইছো মইও তেনেকুৱা টাইপ পাগলা টাইপ এটা মানুহ মইতো কেয়াৰ নকৰো কাকো আপোনালোকে জানে সেইকাৰণে মই কি অৰ্থত বুজাইছো জানেনে মানে কাকো কেয়াৰ নকৰা যেনেকৈ মানুহ মইও তেনেকুৱা ৰাজনীতিৰ ক্ষেত্ৰত কাকো কেয়াৰ নকৰা মানুহ গতিকে মই আপোনালোকক ক'ব খুজিছো যে চাওক দেই মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছো বৰ্তমানৰ যিটো তদন্ত চলি আছে সেই তদন্তত ভাৰতৰ নাগৰিক সুৰক্ষা সংহিতাৰ 112 নম্বৰ অনুচ্ছেদৰ অধীনত কোৰ্টৰ জৰিয়তেও তদন্ত ছিংগাপুৰত কৰাগে নাই আৰু ছিংগাপুৰৰ পৰা মানুহবিলাকক ইয়ালে সাক্ষ্য আনিবৰ কাৰণে থ্ৰু কোৰ্ট এতিয়ালৈকে নটিছ পঠিওৱা হোৱা নাই সেইটো 114 নম্বৰ অনুচ্ছেদ মানুহ আনিবলৈ হ'লে কথাটো বুজিলে না নাই ধৰিব পাৰিলে না নাই যদি ধৰিব পৰা নাই এনে অখিল গগৈক গালি দিব পাৰিব যে ই ৰাজনীতি কৰিছে কিন্তু জুবিনদাৰ ন্যায় কেতিয়াও নাপাব সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে বস্তুটো বুজি লওক যদি মোৰ কথাটো নহয় উকিলজনক সুধি লওক না যদি আপোনালোকে মোৰ কথাটো বিশ্বাস কৰিব নোখোজে তেতিয়া বিএনএছএছ ভাৰতীয় ন্যায় কি কয় ভাৰতীয় নাগৰিক অধিকাৰ সংহিতা সেইখন এবাৰ পঢ়ি লওক না ন্যায় সংহিতাখন আপুনি নাগৰিক ন্যায় সংহিতাখন এবাৰ পঢ়ি লওক না শেষ নহয় তেতিয়া বুজি পাই যাব ন ওৰে এই কথাকেইটা কোৱাৰ কাৰণে মোক গালি দি আছে মই দেখিছো এতিয়া লাইভতো দুটা এটা মানুহে গালি দি আছে কোনবা এই মাত্ৰ কলিতা বুলি মানুহ এটাই গালি দিছে মোক মানে বুজি নোপোৱা কি হ'ব বুজি নাপালে যদি বিজেপি লেজুত ধৰি থাকে যদি ভক্ত হয় বিজেপি তেতিয়ালটো এইবিলাক কথাই ক'ব লাগিব আমিতো সঁচা কথা কওঁ মানুহ কাকো কেয়াৰো নকৰো উল্টা পুল্টা আমি পাত্তাও নিদিওঁ কাকো কি কৰিব এতিয়া মই ক'লো যে এতিয়া প্ৰথমতে মই ক'লো যে 1 নম্বৰ মই ক'লো ৰিপিট কৰি দিছো যে কেইবাটাও এজেন্সিক এতিয়ালৈকে ধৰা নাই তদন্তৰ আওতালে অনা নাই 1 নম্বৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰি 2 নম্বৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কথাটো 3 নম্বৰ আপোনাৰ হেৰি কি কয় আৰু এটা কিবা এটা কৈছিল 3 নম্বৰ এই তিনটা অনা নাই 2 নম্বৰ ক'লো যে যেটো তদন্ত চলি আছে এই তদন্তটো যি ধৰণে লিগেলি মানে বিধিসন্মতভাৱে চলিব লাগিছিল সেই বিধিসন্মত তদন্ত এতিয়ালৈকে চলা নাই গতিকে কোৰ্টতে ডকুমেন্ট যদি আমাৰ এই আমি যে চিঞৰি আছিল যে যাব লাগে প্ৰথম কথা 32 দিনৰ পাছত ছিংগাপুৰ পাইছে 32 দিনৰ পাছত ছিংগাপুৰ পালে কি পাব আমাৰ ইয়াৰ পৰা মৃত্যুৰ দিনাই আমাৰ ইয়াৰ পৰা কোৰ্টৰ জৰিয়তে থ্ৰু কোৰ্ট ছিংগাপুৰ গভৰ্ণমেণ্টক ক'ব লাগিছিল যে জুবিনদা যিটো ৰুমত আছিলে যিখন হোটেলৰ যিটো ৰুমত আছিলে সেই ৰুমটো সিজ কৰা হোক বা সিল কৰা হোক 19 তাৰিখৰ দিনাই ক'ব লাগিছিল খেদিনাই আমাৰ গভৰ্ণমেণ্টে থ্ৰু কোৰ্ট কোৱাব লাগিছিল যে যিখন ইয়াতৰ পৰা জাপ মাৰিছিল সেই ইয়াতখনো য'ত আছে যেনেকৈ আছে তাতে সিল কৰা হোক স্ট্যাটাস কো মেইনটেইন কৰি তাতে ৰখা হোক এটো ক'ব লাগিছিল সিসিটিভি ফুটেজ কিনি খেদিনাই সংৰক্ষণ কৰিবলৈ কৈ দিব লাগিছিল দুইটাৰে কৰিলে নে যদি জুবিনদাক আপোনাৰ বিষ খুৱাইছে তেতিয়ালে কি কৰিব লাগিব তেতিয়ালে জুবিনদাই খোৱা খাদ্যটো টেষ্ট কৰিব লাগিব খাদ্যটো টেষ্ট কৰাৰ উপৰি জুবিনদাৰ খাদ্যৰ যেটো পাত্ৰত দিছিল সেই পাত্ৰটো টেষ্ট কৰিব লাগিব যিখন টাৱেলত মুখ মুছিলে হেখন কৰিব লাগিব বিছনা চাদৰখন টেষ্ট কৰিব লাগিব হয়নে নহয় কক আপোনালোকে যদি বমি কৰিছিল বমিখিনি টেষ্ট কৰিব লাগিব হয়নে নহয় কক আপোনালোকে
বুজি পাব লাগিব ন, বুজি পাব লাগিব, কথাবিলাক বুজি পাব লাগিব আৰু ন্যায়সন্মত হ'ব লাগিব, লিগেল হ'ব লাগিব। নহ'লে এনে গাই বাই খোলা কটিৰ তাল কৰি থাকি একো লাভ নাই। খোলা কটিৰ তাল কৰি থাকি একো লাভ নাই। হা, সেইটো কথা। এতিয়া মই ক'লো যে থ্ৰ কোৰ্ট এইবিলাক কৰিব লাগিব। তৃতীয়তে, থ্ৰ কোৰ্ট কৰাৰ পাছত এতিয়া যি তদন্তকাৰী সংস্থা যাব, তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তাত তদন্ত কৰিব লাগে। তদন্ত কৰিবৰ কাৰণে যি ঠাইত যিটো ঘটনা ঘটিছিলে সেই ঠাইত তেওঁ স্কেটছ মেপ আঁকিব লাগিব। ৩২ দিনৰ পাছত যিটো ঠাইত এই ঘটনাটো ঘটিছিলে তাত সেই জাহাজখনো নাথাকিব, জাহাজৰ ঘটনাও নাথাকিব, কেপ্টেইনো নাথাকিব পাৰে। হা, জাহাজো বা ক'ত ক'ত যাব সেইখন জাহাজ আমি সেইটোও নাজানো। তাত গৈ স্কেটছ মেপ কেনেকৈ আঁকিব? স্কেটছ মেপটো আপোনালোকে জানেই যে হত্যাকাণ্ডময় মৃত্যুৰ ক্ষেত্ৰত স্কেটছ মেপটো প্ৰায় এছেঞ্চিয়েল ঘটনা বস্তু এটা। স্কেটছ মেপ আঁকিব লাগিব। স্কেটছ মেপ নহয় অকল, জুবিন দাই যে তাত সাঁতুৰিছিলে, সাঁতোৰাৰ কাৰণে যিটো পাৰ্মিশ্যন, জুবিন দাই যে সেই ইয়াৰ্ডখনত উঠিছিলে তাৰ টিকেট, পাৰ্মিশ্যন ল'বৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে তাত জুবিন দাৰ চহী থাকিব লাগিব সাঁতুৰিবৰ কাৰণে। জানে চাগে আপোনালোকে, এনেকুৱা ফ্ৰী ডাইভ কৰিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে, ফৰ্মখন ফিল আপ কৰিব লাগে। সেই ফৰ্মখনত জুবিন দাই চহী কৰা কাগজখন আনিব লাগিব নহয়। সেই ফৰ্মখন তাত জুবিন দাই সঁচাকৈ লিখি দিছিলে নেকি মোৰ এপিলেপচি নাই? আৰু যদি লিখি দিছিলে তেতিয়াহ'লে কোনে, মানে জুবিন দাই চহী নকৰাকেই কোনোবাই বেলেগে পাৰ্মিশ্যন লৈছিলে নেকি এইটো? তেতিয়াহে ভাৰতৰ BNS, ভাৰতীয় নাগৰিক ন্যায় সংহিতাৰ কি কয় 103 নম্বৰ অনুচ্ছেদ, 103 নম্বৰ অনুচ্ছেদত হত্যা কৰিলে মানে ফাঁচি দিব পাৰি। আৰু 105 নম্বৰ অনুচ্ছেদত হত্যা নহয় মৃত্যুৰ ফালে ঠেলি দিলে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰি। তেতিয়াহে অপৰাধীবিলাকক আমি শাস্তি দিব পাৰিম। অপৰাধীক শাস্তি দিবৰ কাৰণে তেওঁলোকে যে এটা বেয়া স্বাস্থ্যত যে জুবিন গাৰ্গক বিদেশলৈ লৈ গৈছিলে সেইটো প্ৰমাণ কৰিব লাগিব। তাৰ কাৰণে মেডিকেল কাগজো লাগিব। বিদেশত লৈ যোৱাৰ পাছত যে তেওঁক মানে আগদিনা গোটেই ৰাতি টোপনি ক্ষতি কৰি মদ চদ খুৱাই তাৰপিছত যে শাৰীৰিক স্বাস্থ্য বেয়া থকা অৱস্থাতো যে তেওঁক লৈ গৈছিলে সেইটো প্ৰমাণ কৰিব লাগিব। মই নিজে দেখিছিলোঁ জুবিন দাই প্ৰথম যিটো ডাইভ মাৰিছে, প্ৰথম ডাইভটোৰ সময়ত একদম ভৰিকেইটা এনেকৈ কঁপি আছিলে। ভিডিঅ'টো চাওক আপোনালোকে, হয়নে নহয়? আপোনালোকে নিজে চাওক হয়নে নহয়। হা, তো সেই ভিডিঅ'টোৰ পাছতো জুবিন দাক আকৌ পিছত ছেকেণ্ড ডাইভটো কোনে মৰালে? এই প্ৰথম ডাইভটো মাৰি গৈয়ে তাৰপিছতে ষ্টিফ হৈ গৈছিলে জুবিন দা, এনেকৈ ঠৰঙা জঠৰ হৈ গৈছিলে। হয় নহয় কওক আপোনালোকে? তাৰপাছত আকৌ তেওঁক লাইফ জেকেট নোহোৱাকৈ তাক জঁপিয়াবলৈ দিলে। আৰু এটা কথা দেই, দুটা কথা মই খুব যত্ন সহকাৰে, মা কি হ'ল, আমনি লাগিছে নেকি? অকণমান মা, আৰু 2 মিনিট 5 মিনিট। হা মা, মই মা কি খবৰ মা? ভালনে? এয়া মোৰ মা। ঠিক আছে। মই কৈ আছিলোঁ কি বুলি, মই কি কৈ আছিলোঁ আপোনাক মই কি কৈ আছিলোঁ লাষ্ট? মই কৈ আছিলোঁ যে জুবিন দাক জাহাজলৈ যে লৈ গ'ল, লৈ যোৱাৰ পিছত যে জাপ মাৰি দিলে, জাপ মাৰি দিয়াৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখনত কোনে চহী কৰিছিলে সেইটো আমি জানিব লাগিব। মই খুব মনোযোগেৰে জুবিন দাৰ মৃত্যুৰ সম্পৰ্কীয় কিছুমান তথ্য মই যিবিলাক এতিয়া ইয়াত ক'ব নোৱাৰোঁ, তথ্য যিবিলাক ৰাজহুৱা হোৱা নাই, কিছুমান তথ্য মই মানে পঢ়িবলৈ যত্ন কৰিছিলোঁ।
সেই তথ্যবিলাক মই পঢ়িবলৈ মানে যত্ন কৰিছিলোঁ সেই তথ্যবিলাক মানে যেতিয়া পঢ়িছিলোঁ পঢ়োতে মই দেখিছিলোঁ যে জুবিনদাৰ মৃত্যুৰ এটা অত্যন্ত ইম্পৰ্টেণ্ট বস্তু হ'ল যে জুবিনদাৰ দেহত ডায়েটম নামৰ এটা বস্তু পোৱা গৈছে ডায়েটম মানে হ'ল সাগৰত থকা এটা খেলুৱৈ নিচিনা এটা বস্তু এটা সেইটো কিমান পৰিমাণত পাইছে সেইটো সাগৰৰ ওপৰৰ পানী নে তলৰ পানী যিটো ঠাইত মৃত্যু ঘটিছে সেই মৃত্যু ঘটা অঞ্চলৰ ডায়েটম নে কৃত্ৰিমভাৱে কোনোবাই তৈয়াৰ কৰি খুৱাই দিয়া ডায়েটম যাক বিষ পান বুলিও কৈছে তেনেকুৱাও হ'ব পাৰে নেকি কাৰণ মই যেতিয়া ইণ্টাৰনেট খুচৰি যেতিয়া চাইছোঁ যে ডায়েটম যদি বেছিকৈ কোনোবাই মানে যাৰ মুখত মানে ভিতৰত যদি ডায়েটম বেছিকৈ সোমাই যায় তেতিয়াহ'লে এপিলেপচি থাকিলে তেওঁ চিজাৰ হয় ডায়েটম আপোনালোকে আজি ইণ্টাৰনেটত ডায়েটম DIATOM ডায়েটম শব্দটো এবাৰ ইণ্টাৰনেটত চাৰ্চ কৰক যিসকলে সঁচাকৈ জুবিনদাৰ ন্যায় বিচাৰিছে তেওঁলোকে ডায়েটম শব্দটো এবাৰ চাৰ্চ কৰকচোন DIATOM ডায়েটম শব্দটো চাৰ্চ কৰক ডায়েটম কেনেকৈ সেইটো ঠাইত যিটো ঠাইত জাহাজত তেওঁ উঠিছিলে সেইটো ঠাইৰ ডায়েটম তাৰ ভিতৰত আছে নে বাহিৰৰ ডায়েটম আনি ভৰোৱা হৈছিল তেওঁ এইবিলাক প্ৰমাণ কৰিবৰ কাৰণে আপোনালোকে জানিব দেই হেৰিয়ে এনেই গ'লে নহ'ব এই যিখন কমিটি গৈছে আৰু মই দেখিছোঁ যে যিখন SIT গৈছে SITৰ আয়োজন যোৱা নাই কিন্তু SIT আয়োজন নোযোৱাকৈ অকল SITৰ চিফজনে কৰিব পাৰে নে নাই মই নাজানো দেই মোৰ ধাৰণা মতে SITৰ আয়োজনো তালৈ যাব লাগিছিলে মোৰ ধাৰণা মতে IO ইনভেষ্টিগেটিং অফিচাৰ ছিংগাপুৰলৈ এতিয়া আপোনালোকক মই এইকেইটা কথা ক'লোঁ এইকেইটা কথা কোৱাৰ পাছত যদি কোনোবাই মোক আপোনালোকে ক'ব পাৰে যে নাই চৰকাৰৰ তদন্ত খুব ধুনীয়া হৈ আছে আপোনালোকে মিছামিছি কথা কৈ আছে তেতিয়া মই মানি ল'ম আপোনালোকে মোক বুজাই দিয়ক মই মানি ল'ম মই বুজি পাওঁ কাৰণে মই পঢ়া শুনা কৰোঁ কাৰণে মই অধ্যয়ন কৰি লৈছোঁ কাৰণে মই গৱেষণা কৰি লৈছোঁ কাৰণে মই কোৱা কথাকেইটাক যদি আপোনালোকে এনেই ইনচাল্ট কৰি থাকে কিছুমান মানুহে ইনচাল্ট কেলে কৰে মই জানোৱে বেছিভাগ মানুহে নকৰে বেছিভাগ মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গে লিখিছে কিন্তু কেইজন মানে মই দেখিছোঁ শৰ্মা কলিতা দুজন মানুহক মই অলপ আগতে দেখিলোঁ এই দুটা যেতিয়া এই দুজন মানুহক মই দেখিলোঁ কি কলিতা বুলি এজন মানুহ আৰু কি শৰ্মা বুলি এজন মানুহ তেওঁলোকে দেখিছোঁ আৰু ভট্টাচাৰ্য বুলি মানুহ এজনকো অলপ আগতে দেখিলোঁ তেওঁলোকে মোক এনেই গালি দিছে তো মই আপোনালোকক এটা কথা কওঁ যে মই গালি চালি খায়ে থাকোঁ মোৰ কাৰণে গালি চালি খোৱাটো একো নতুন কথা নহয় কিন্তু মই আপোনালোকক এটা কথা কওঁ যে জুবিনদাৰ ন্যায়ৰ কাৰণে আন্তৰিকতাৰে মাত মাতিছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে আন্তৰিকতাৰে মাত মাতিছোঁ তাত কোনো পলিটিক্স নাই আন্তৰিকতাৰে জুবিনদাৰ মৃত্যু 19 তাৰিখে ঘটিছে আজিৰ দিনটোলৈকে মই মোৰ নিজৰ সমষ্টিলৈ যাব পৰা নাই অকল জুবিনদাৰ ন্যায়ৰ কাৰণে কৰা ন্যায় সমাৱেশখনৰ বাহিৰে এটা কাম কৰিব পৰা নাই সব ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক কাম কাজ কৰি আছে আমি কৰিব পৰা নাই কেৱল জুবিন দাতে মজি আছোঁ সঁচাকৈ কৈছোঁ মিছাকৈ লাভ নাই অকল জুবিন দাতে মজি আছোঁ মই আপোনালোকক সেইকাৰণে স্পষ্টকৈ এটা কথা কৈছোঁ যে জুবিনদাৰ ন্যায়ৰ কাৰণে চৰকাৰে যি ধৰণে কাম কৰিছে এই ধৰণে কেতিয়াও জুবিনদাই ন্যায় পাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাক ন্যায় দিব খোজা নাই তেখেতে আজি আকৌ নতুন এটা থিয়ৰি উলিয়াইছে যে জুবিনদাৰ মৃত্যুৰ আগতে যিবিলাক মানুহে জুবিনদাক ভাল পোৱা নাছিলে তেওঁলোক আজিকালি অনুৰাগী হৈছে আৰু জুবিনদাৰ মৃত্যুৰ আগতে যিবিলাক মানুহ অনুৰাগী আছিলে তেওঁলোকক এতিয়া পাত্তা দিয়া হোৱা নাই তাৰমানে বিজেপি বুলি অনুৰাগী আছিলে অথচ আমি সকলোৱে জানো যে জুবিনদাই আটাইতকৈ গালি পৰা যিটো দল আৰু চৰকাৰ সেইটো আছিলে বিজেপি অখিল গগৈক জুবিনদাই একদিনো বেয়াকৈ কোৱা এটা শব্দ আপোনালোকে দেখুৱাই দিয়ক মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ
যে অখিল গগৈ আৰু ৰাইজৰ দল সব দলৰ বিৰুদ্ধে বেলেগ বেলেগ কথা কৈ গৈছে জুবিন দাই কিন্তু জুবিন দাক আনকি ডাইৰেক্টলি সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছে আমাৰ বিৰুদ্ধে তেতিয়াও জুবিন দাই আমাৰ বিৰুদ্ধে একটা শব্দ আমাৰ বিৰুদ্ধে কোৱা নাই এটা শব্দ কোৱা নাই মই দেখিছো যে প্ৰতিদিন টাইমত নিতুমণি শইকীয়া ডাঙৰীয়াই মোৰ বিষয়ে ক্ৰিটিকেল প্ৰশ্ন সুধিছিলে এটাওটো বেয়াকে কোৱা নাই মোৰ বিষয়ে ভালকে কৈ গৈছে চাও আমাৰ অৰ্কিড পাৰ্কলে প্ৰায়ে যায় 10-12 বাৰ গৈছে জীৱনটোত তেখেতে মই নিজে 5 বাৰ 6 বাৰ মান লগেই পাইছো সাক্ষাৎকাৰ বিলাক চাওক আপোনালোকে মই পটা কথা বিলাক ভালছে ট্ৰাইং টু ৰিকানেক্ট তো আপোনালোকে নিজে চাওক যে মোৰ লগত কথা পাতোতে কেনেকুৱা ধৰণৰ এটা বডি ল্যাঙ্গুৱেজ আপোনালোকে চাওক নিজে আজিলৈকে জুবিন দাই অখিল গগৈ ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে এটাও শব্দ কোৱা নাই তাৰ বিপৰীতে বহুত মানুহ আৰু বহুত দলৰ বিৰুদ্ধে বিশেষকৈ বিজেপিৰ বিৰুদ্ধেটো যিমান কথা কৈছে সেদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম জাতীয় পৰিষদৰ বিৰুদ্ধে ফটুৱা দল বুলি কৈছে গতিকে তেওঁলোকে কেনেকৈ মাত মাতি আছে কিন্তু জুবিন দাইটো তাতকে বহুত বেয়া কথা ৰাইজৰ কি কয় হেৰিয়াৰ বিষয়ে কৈছে বিজেপি দলৰ বিষয়ে কি বুলি কৈছে যে বিজেপি দলটো বটলা দল বটলা পাৰ্টি ইয়াক কোনোদিন ভোট নিদিব বটলা পাৰ্টি বটলা একদম ৰাস্তাৰ শব্দ ষ্ট্ৰীট ল্যাঙ্গুৱেজত কথা কৈছে কলোকুৱেল বটলা পাৰ্টি ইয়াক ভোট নিদিব তেওঁ অসম জাতীয় পৰিষদৰ বিষয়ে গালি পাৰিছে সিএমএ কিন্তু আটাইতকৈ বেয়াকেতো বিজেপিক কৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক নিতুমণি শইকীয়াৰ লগত হোৱা সাক্ষাৎকাৰটোত কি বুলি গালি দিছে চাওক বিজেপিৰ মেইন স্লোগান পৰিৱৰ্তন হেতুত কি বুলি কলে আপোনালোকে নিজে শুনি লওক মইতো হেতু শব্দই ক'ব নোৱাৰিম ইয়াত এতিয়া পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আসলতে কি বুলি কৈছিলে কৈ দিও হয়নে নহয় কক গতিকে মই এই গোটেই কথাবিলাকৰ পৰা আপোনালোকক এটাই কথা কৈছো যে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে জুবিনদাৰ ন্যায় নিদিয়ে জুবিনদাৰ যদি ন্যায় পাবলৈ হয় অকল জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেও নহব জাস্টিস ফৰ জুবিন গাৰ্গ আমি লিখি থাকিব লাগিব এই মাত্ৰ দিনেশ চন্দ্ৰ ডেকা বুলি মানুহ এটাই কৈছে তই পাগল মোক লিখিছে এইটো লাইভত চাই আছো আৰু এজনে কৈছে যে এই নতুন নতুন কথা ভাবি আপুনি উলিয়াই থাকক কেনেকৈ কৈছে এটাই কৈছে ঐ বাংলাদেশীৰ দালাল তুমি মিয়াৰ টিৰিক চুমা খাই থাক মন্টু কুমাৰ দাস এইবিলাক মই জানো যে সব আৰএসএস বিজেপিৰ মানুহ হয় আৰএসএস বিজেপিৰ এইবিলাক মানে এইবিলাক হেৰি মানে প্ৰফেশনাল ইহঁতি তাৰ মানে এই ইহঁতৰ নামত ইহঁত কি কৰে ইহঁতি নিজে নিচলায় মানে ফেসবুকৰ একাউণ্টৰ পাছৱৰ্ডটো তাৰ মানে বিজেপি দলত দি থৈ দিয়ে বিজেপি আইটি সেলটোক দি থৈ দিয়ে বিজেপি আইটি সেলটোৱে সেইবিলাক হেৰি কৰি থাকে সিহঁতৰ নামত এনে মানে একাউণ্টটো আছে সিহঁতি নিজে চলাব নোৱাৰে তাৰ মানে আপোনালোকে জানে নাই বিজেপিয়ে কি কৰে জানে না নাই গোটেই বিজেপিয়ে অলপ পইচা দি কিবা কিবি কৰি মেনেজ কৰি বহুত মানুহ 1100 নে 1200 নে বেছি আছে নেকি এতিয়া জানো বেছি হলো পায় তেনেকুৱা মানুহৰ পৰা ফেসবুকৰ একাউণ্টটো তেওঁলোকৰ কি কয় আইটি সেলত আনি থৈছে আইটি সেলত আনি আইটি সেলৰ ৰুমটোৰ পৰা মোৰ বিৰুদ্ধে এনেকে মানে লিখি দিয়ে একদম উপাধিকিটা একদম ট্ৰাইবেল উপাধিকিটা একদম শৰ্মা ভট্টাচাৰ্য উপাধি পেগু উপাধি এনেকুৱা আৰু কিছুমান এনেকুৱা মুছলিম উপাধি দি দিব একদম মুছলিম হৈও আকৌ আপোনাক একদম হিন্দুত্ববাদৰ কথা লিখি দিয়ে তো এই একদম এনেকে ধৰণে বিজেপি সেই কামটো কৰে বুলি আপোনালোকে জানে চাগে সেই তেনেকুৱা দুটামান মানুহে মোৰ এতিয়া কমেন্ট কৰি আছে মই চাই আছো কাৰণ লাইভত থাকিলে হেতুই সুবিধা যে চাই থাকিব পাৰি মই হেকাৰণে আপোনালোকক বাৰম্বাৰ কৈ আছো দেই অকল জাস্টিস ফৰ জুবিন গাৰ্গ #জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলে আমি জাস্টিস নাপাম অকল আবেগত থাকিলেই আমি জাস্টিস নাপাম যদি জাস্টিস হসাকেই পাব লাগে তেতিয়া হলে আহক
আমি সকলোৱে মিলি চৰকাৰক ব্যাপক ৰূপত হেঁচা দিম চৰকাৰ ইতিমধ্যে অস্বস্তিত পৰিছে চৰকাৰে ইতিমধ্যে ভয় খাইছে বিৰোধী দলে কৰিছে বুলি আমাৰ অনুৰাগীবিলাকক জুবিন দাক ভাল পোৱা মানুহবিলাকক বিভক্ত কৰিবলৈ চেষ্টা কৰিছে আমাৰো কিছুমানে হেতুত ভৰি দিছে ইহঁতি ৰাজনীতি কৰিছে নেকি সবে ৰাজনীতি কৰা নকৰা সবে মাতিব লাগিব মোক যদি কয় যে তই নামাতিবি মই নমতা হৈ জিম জিন্নাৰ পৰা এই মূল প্ৰশ্নবিলাক কোনে উত্থাপন কৰিব সিএমক উল্টাই কোনে ধৰিব নেকি কোনোবাই কক কোনোবা ৰাজনীতি কৰা মানুহ আছে নেকি অসমত সংগঠন কৰা মানুহ আছে নেকি এনেকে ডাইৰেক্টলি সিএমৰ মুখত থাপকে ধৰিব পৰা মানুহ নকৰে নহয় এটা মোক মাতি থাকিব লাগিব কিন্তু কিছুমানে মানে এটা ভুৱা এটা আপোনাৰ ৰাজনীতি কৰা মানুহে নামাতিবি আমুক নকৰিবি ভুচুক নকৰি সবেই মাতিব লাগিব যাতে মই হসাকে মই মানে যিকোনো প্ৰকাৰে আমি গোটেইবিলাক মানুহ মিলি যাতে ন্যায় আনিব পাৰো ন্যায় মানে আকৌ কৈ দিছো জুবিনদাৰ ন্যায় মানে কল 103 নম্বৰ ধাৰা সেকশন 103 অফ BNSS 2023 তাৰ অধীনত অভিযুক্তৰ মৃত্যুদণ্ড নহলে বা সেকশন 105 অফ BNSS 2023 তাৰ অধীনত যাৱজ্জীৱন কোনোদিন ওলাই আহিব নোৱাৰাকৈ অভিযুক্তৰ কি কব আপোনাৰ সারা জীবন জেল যাৱজ্জীৱন জেল এটোৱে আৰু এটো কোৰ্টে তেতিয়া কৰিব পাৰিব কোৰ্টৰ ওপৰত এনে হেঁচা দি এতিয়া লাভ নাই কোৰ্টে তেতিয়া কৰিব পাৰিব যেতিয়া ইনভেষ্টিগেটিং অফিচাৰে চাৰ্জশিটত তাৰ সম্পূৰ্ণ তথ্য প্ৰমাণ দিব আৰু অকল তথ্য প্ৰমাণ দিলে নহব তথ্য প্ৰমাণটো লিগেলি আহিব লাগিব এতিয়া তথ্য প্ৰমাণ দিবও নোৱাৰে আৰু তথ্য প্ৰমাণ লিগেলিও আনিব নোৱাৰে কাৰণ এতিয়ালৈকে যিটা লিগেল প্ৰসেছৰ কথা মই অলপ আগত কলো সেই লিগেল প্ৰসেছত কাম এতিয়ালৈকে হোৱাই নাই কথাটো বুজিছেনে এজনে লিখিছে ভাস্কৰজ্যোতি দাস আপুনি আদালততকৈ ওপৰৰ নহয় মই আদালততকৈ ওপৰ বুলি কোনে ক'লে আপোনাক কোনে ক'লে মাথাটো খটুৱাব না নিজৰ মগজুটো খটুৱাব মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য এটাই হেতু হল বিবেচনা শক্তি গৰু এটাই সন্মুখত থকা ঘাঁহটো খাই দিব পাৰে আমি মানুহে ভাত বনাই খাব পাৰো পৃথিৱীৰ আটাইতকৈ ধুনিয়া ঘোঁৰাটোও খাদ্যটো নিজে বনাই খাব নোৱাৰে পৃথিৱীৰ আটাইতকৈ কুৎসিত মানুহজনেও নিজৰ কামখিনি নিজৰ খাদ্যটো নিজে তৈয়াৰ কৰি ল'ব পাৰে মানুহ আৰু জীৱ জন্তুৰ মাজৰ পাৰ্থক্য হেতুৱে আপুনি মাথাটো খটুৱাব দেই দাস মাথাটো খটুৱাব হা আপুনি বেলেগৰ কথা শুনি মোক এইবিলাক নকব মোক কৈ এইবিলাক লাভ নাই মই খালি আপোনাৰ উত্তৰটো ইকাৰণেহে দিছো যাতে বাকিবিলাকে বুজি পায় মাথাটো খটুৱাব হা জীৱ জন্তু আৰু মানুহৰ মাজৰ পাৰ্থক্য হেতুৱে বিবেচনা শক্তিটোৱে যেতিয়া আপোনাৰ কাম নকৰিব আনৰ কথা মতে চলিব আপুনি আৰু মানুহ নহয় কথাটো বুজিছে না মই যিমান টানকে কৈছো বুজি পাইছে নে নাই বুজি পাইছে না মা কি আমনি পাইছে নেকি আমা হৈ গল মই অকণ দীঘলীয়া কলব মোৰ মা মোৰ দেহা হ'ব হৈ যাব মায়ে কৈছে হ'ব মোৰ লগত আহিব লাগে এতিয়া মাৰ লগত কথা পাতিব লাগে তো এইখিনি কথা কলো গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যে ন্যায় নিদিয়ে সেইটো জলজল পটপট হৈ আছে কাইলৈ বোলে তেওঁলোকে আন্দোলন কৰিব বিজেপি দলে কাৰ বিৰুদ্ধে কৰিব বিজেপি চৰকাৰ বিৰুদ্ধে কৰিবতো লাগিব চৰকাৰ বিৰুদ্ধে এতিয়াতো তদন্ত চলাই আছে চৰকাৰে হয়নে নহয় চৰকাৰে এতিয়ালৈকে কোৰ্টলৈ কেছ যোৱাই নাই কোৰ্টলৈ কেছ কলে কোৰ্টৰ বিৰুদ্ধে যদি কৰিবলৈ হয় কোৰ্টৰ বিৰুদ্ধে আন্দোলন সাধাৰণতে মানুহে কোনেও নকৰে বিজেপি চৰকাৰে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে কোৰ্টৰ ওপৰত হেঁচা দিব লাগিব হেতুটো কোৰ্টৰ ওপৰত নহয় প্ৰথমতে চৰকাৰৰ ওপৰত আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ওপৰত আপোনাৰ নিচিনা চৈতানী মানুহ পৃথিৱীত জন্ম হোৱা নাছিলে চৈতানী মানুহ অসমৰ ইতিহাসৰ আটাইতকৈ চৈতানী মানুহ আপুনি জন্ম হৈছে আপুনি 2 নম্বৰী কৰি এটা জুবিনদাৰ ন্যায় দিব খোজা নাই আপুনি পলিটিক্স কৰিছে আন কোনেও পলিটিক্স কৰা নাই অসমত মই দেখিছো কংগ্ৰেছেও মানে ভয়ে আছে মানুহে বেয়াকে বদনাম কৰিব নেকি বাকি দলবিলাকেও তেনেকে আছে অকল আপুনি আৰু আপোনাৰ দল অকল আপোনালোকেই গোটেই জুবিনদাৰ গোটেই তদন্তক লৈ ৰাজনীতি কৰিছে গতিকে আহক আমি সকলোৱে মিলি জুবিনদাৰ ন্যায়ৰ কাৰণে যুঁজ দিওঁ ধন্যবাদ জয় অসম জয় জুবিনদা অমৰ হওক জয় আই অসম